প্ৰিয় বন্ধুসকল নমস্কাৰ। আহক আৰু এই বাৰ্তা শুনক। কিতাপৰ ছবিলৈ চাওক আৰু সাৱধানে শুনক। মনত ৰাখিব, যেতিয়া আপুনি বাজনা শুনিব তেতিয়া আপুনি আন ছবিলৈ চাব। এক নং ছবি আদিতি। আদিতে কেৱল ঈশ্বৰ আছিল আৰু সকলো আন্ধাৰ হৈ আছিল। মংগলময় ঈশ্বৰে সকলোকে শাসন কৰে। যেনেকৈ আপুনি এই প্ৰথম ছবিখনত দেখিবলৈ পাইছে, ঈশ্বৰে জগতক সৃষ্টি কৰিলে আৰু পোহৰ হ'বলৈ আদেশ কৰিলে। তেওঁ সূৰ্যক দিনত পোহৰ দিবলৈ আৰু চন্দ্ৰক ৰাতি পোহৰ দিবলৈ সৃষ্টি কৰিলে। দুই নং ছবি ঈশ্বৰৰ বাক্য। এই কিতাপৰ ছবিখনক বাইবেল পুথি বুলি কোৱা হৈছে। এয়া হৈছে ঈশ্বৰৰ বাক্য। এয়াই আমাক ঈশ্বৰ আৰু তেওঁৰ পথৰ বিষয়ে কয়। ঈশ্বৰে সকলো মানুহকে প্ৰেম কৰে। আমি ঈশ্বৰৰ পৰা পৃথক হৈ আছো, কিন্তু বাইবেলে আমাক ঈশ্বৰলৈ পুনৰ মিলিত হোৱাৰ একমাত্ৰ পথ দেখুৱায়। এই সত্য কাহিনীবোৰ বাইবেলত লিখা আছে। তিন নং ছবি সৃষ্টি। তেওঁৰ বাক্যৰ দ্বাৰা ঈশ্বৰে সকলোকে সৃষ্টি কৰিলে। তেওঁ সকলোকে ভাল দেখিলে। তেওঁ ভূমি, পৰ্বত, সাগৰ আৰু নদীবোৰ সৃষ্টি কৰিলে। তাৰপিছত তেওঁ সকলো জীয়া প্ৰাণী, পানীত থকা মাছবোৰ, আকাশত থকা উৰি ফুৰা চৰাইবোৰ আৰু জন্তুবোৰৰ সৃষ্টি কৰিলে। ঈশ্বৰে নিজৰ সকলো সৃষ্টিৰ ওপৰত সন্তুষ্ট হৈছিল, কিয়নো সেই সকলোবোৰে ভাল আছিল। চাৰি নং ছবি আদম আৰু হাৱা। ঈশ্বৰে প্ৰথম পুৰুষ আৰু প্ৰথম মহিলা সৃষ্টি কৰিলে। তেওঁ তেওঁলোকক তেওঁৰ সকলো সৃষ্টিৰ ওপৰত ক্ষমতা দিছিল। তেওঁলোক ঈশ্বৰৰ বন্ধু আছিল। তেওঁলোকৰ সৈতে তেওঁলোকে বাস কৰা বাৰীখনত ঈশ্বৰে কথা পাতিছিল। বাৰীৰ সকলো গছৰ ফল খাবলৈ তেওঁলোকক অনুমতি দিছিল। কেৱল ভাল বেয়াৰ জ্ঞান দিয়া গছৰ ফল খাবলৈ নিষেধ কৰিছিল। আপোনালোকে বাওঁফালৰ ছবিখনলৈ চাওক। তাত তেওঁলোকে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল, নিষেধ কৰা গছৰ ফল খাইছিল। তেওঁলোকে পাপ কৰিলে আৰু ঈশ্বৰৰ সংগতি হেৰুৱালে। সোঁফালৰ ছবিখনত চাওক কেনেকৈ ঈশ্বৰে আদম আৰু হাৱাক দণ্ড দিলে। তেওঁলোকক এডেন বাৰীৰ পৰা খেদি দিলে। সেই সময়ৰে পৰা সকলো মানুহেই নিজৰ আহাৰৰ নিমিত্তে পৰিশ্ৰম কৰিব লগা হ'ল। তেওঁলোকে বিষ, বেমাৰ আৰু মৃত্যুৰ অভিজ্ঞতা পালে। পাঁচ নং ছবি কয়িন আৰু হেবল। আদম আৰু হাৱাৰ কয়িন আৰু হেবল নামেৰে দুজন পুত্ৰ সন্তান আছিল। কয়িনে হেবলক হিংসা কৰিছিল আৰু এদিন তেওঁ হত্যা কৰিছিল। তেওঁৰ পাপৰ কাৰণে ঈশ্বৰে কয়িনক দণ্ড দিছিল, যেনেকৈ আদম আৰু হাৱাক দণ্ড দিছিল। আমিও আদম আৰু হাৱাৰ বংশধৰ, গতিকে আমিও সকলোৱে পাপ কৰি আছো। পাপে আমাক ঈশ্বৰৰ সন্মুখৰ পৰা পৃথক কৰে। আমি পাপৰ দণ্ডৰ পাত্ৰ হওঁ। ছয় নং ছবি নোহৰ পানী জাহাজ। বহুতো বংশধৰ অতিবাহিত হৈছিল আৰু আদমৰ পৰা অনেক বংশধৰ উৎপন্ন হৈছিল। এই লোকসমূহে পাপ কৰিছিল আৰু ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল। লোকসমূহৰ পাপ অধিক হৈ গৈছিল। ঈশ্বৰে তেওঁলোকক জনপ্লাৱনেৰে ধ্বংস কৰিবলৈ সিদ্ধান্ত কৰিলে। কেৱল এজন মানুহে আছিল যিজনে ঈশ্বৰক প্ৰেম কৰিছিল আৰু আজ্ঞা মানিছিল। তেওঁৰ নাম নোহ আছিল। ঈশ্বৰে নোহক এখন ডাঙৰ পানীৰ জাহাজ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ঈশ্বৰে নোহক আৰু তেওঁৰ পৰিয়ালক এই জাহাজৰ ভিতৰত ৰক্ষা কৰিবলৈ গৈ আছিল। যিমান দিন পানী জাহাজ সজোৱা কাম চলিছিল, সিমান দিন নোহই ঈশ্বৰৰ ধাৰ্মিকতা প্ৰচাৰ কৰিছিল। লোকসকলে নোহৰ কথা বিশ্বাস কৰা নাছিল। তেওঁলোকে দুষ্টতাৰ পৰা ঘূৰি অহা নাছিল আৰু জলপ্লাৱনৰ পৰা ৰক্ষা নাপালে। সাত নং ছবি জলপ্লাৱন। যেতিয়া ঈশ্বৰে সকলোবিধ জন্তু, সকলোবিধৰ চৰাইবোৰ আনিলে
আৰু নোহৰ পানী জাহাজত সোমালে। নোহ, তেওঁৰ পত্নী, তেওঁলোকৰ 3জন পুত্ৰ আৰু তেওঁলোকৰ পত্নীসকলেও পানী জাহাজত সোমাল। তেতিয়া ঈশ্বৰে পানী জাহাজৰ দুৱাৰ বন্ধ কৰিলে। তেওঁ ধাৰাসাৰে বৰষুণ পঠাই দিলে আৰু পৃথিৱীৰ তলৰ পৰাও পানী উলিয়ালে আৰু পৃথিৱীখন মহাপ্লাবিত কৰিলে। তেতিয়া আৰু আন মানুহৰ কাৰণে ৰক্ষা পোৱাৰ সময় উকলি গৈছিল। নোহ আৰু তেওঁৰ পৰিয়াল পানী জাহাজৰ ভিতৰত সুৰক্ষিত আছিল, কিন্তু বাহিৰত থকা সকলো মানুহ ডুবি মৰিছিল। নোহই ৰক্ষা পালে কাৰণ তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল আৰু তেওঁৰ আজ্ঞা পালন কৰিছিল। আঠ নং ছবি আব্ৰাহাম, ছাৰা আৰু ইছহাক। বহুতো বছৰ অতিবাহিত হৈ গৈছিল আৰু নোহৰ পৰা অনেক বংশধৰ উৎপন্ন হৈ অনেক জাতি হৈছিল। আব্ৰাহাম এজন এনে লোক যিজনে ঈশ্বৰক প্ৰেম কৰিছিল আৰু তেওঁৰ আজ্ঞা মানি চলিছিল। ঈশ্বৰে আব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ বংশধৰক এটা মহাজাতিত পৰিণত কৰিব। আব্ৰাহাম আৰু তেওঁৰ পত্নী ছাৰাৰ সন্তান হোৱা নাছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ প্ৰতিজ্ঞাক বিশ্বাস কৰিছিল। তেওঁলোকৰ বুঢ়াকালত এটি সন্তান জন্মিছিল। তেওঁৰ নাম ইছহাক থৈছিল। আব্ৰাহাম আৰু ইছহাকেই যীশু খ্ৰীষ্টৰ আদি পিতৃৰ বংশধৰ আছিল, যিজনে এই জগতখন উদ্ধাৰ কৰিবলৈ আহিছিল। ন নং ছবি ঈশ্বৰৰ বিধান আৰু মুচি। আব্ৰাহামৰ বংশধৰসকলৰ পৰা ইজৰাইল বুলি এটা মহাজাতি উৎপন্ন হৈছিল। মুচিও আব্ৰাহামৰে বংশধৰ, যিজনে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু আজ্ঞা পালন কৰিছিল। এদিনাখন ঈশ্বৰে মুচিক এখন পৰ্বতলৈ মাতিছিল আৰু লোকসমূহক শিকাবলৈ তেওঁৰ বিধান দিছিল। এই ছবিখনে মুচি পৰ্বতৰ পৰা তললৈ নামি অহাটো দেখুৱাইছে। প্ৰত্যেকজনে তেওঁৰ বিধান আজ্ঞা পালন কৰাটো ঈশ্বৰে বিচাৰে। 10 নং ছবি ঈশ্বৰৰ 10টা আজ্ঞা। ঈশ্বৰে ইয়াত মুচিক কিছুমান বিধান দিছিল। সেইবিলাক এজন সত্য ঈশ্বৰক প্ৰেম কৰিবলৈ আৰু আজ্ঞা পালন কৰিবলৈ আমাক শিকায়। আৰম্ভণিতে ওপৰৰ বাওঁফালৰ ছবিখন, আমি মূৰ্তি পূজা কৰিব নালাগে। পহু বা আন কোনো বস্তুৰ প্ৰতিমূৰ্তি সাজিবও নালাগে। আমি এজন সত্য সৃষ্টিকৰ্তা ঈশ্বৰকহে পূজা কৰিব লাগে। দ্বিতীয় ছবিখনত পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীয়ে একেলগে ঈশ্বৰৰ উপাসনা কৰিছে। সকলো মানুহে ঈশ্বৰক পূজা কৰিবলৈ সপ্তাহত এটা দিন নিৰ্ধাৰিত কৰি ল'ব লাগে। ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক সন্মান কৰিব লাগে আৰু মানি চলিব লাগে। তলৰ বাওঁফালৰ ছবিখন ঈশ্বৰৰ বিধানে কয় যে আমি নৰহত্যা কৰিব নালাগে। আমি আনৰ পত্নীক ভাল ব্যৱহাৰ কৰিব লাগে, ব্যভিচাৰ কৰিব নালাগে। শেষৰ ছবিখনত আমি চুৰ কৰিব নালাগে, আনৰ ধন আত্মসাৎ কৰিব নালাগে। ঈশ্বৰে আমাক তেওঁৰ বিধান মানি চলিবলৈ আদেশ দিছে। এঘাৰ নং ছবি পাপৰ বলিদান। সেই সময়ত যেতিয়া মানুহে পাপ কৰিছিল, ঈশ্বৰৰ বিধান উলংঘন কৰিছিল, তেওঁ ঈশ্বৰলৈ এটা মেৰ পোৱালি বলি উৎসৰ্গ দিব লাগিছিল। দুখীজনৰ ঠাইত মেৰ পোৱালিৰ মৃত্যু হৈছিল। মেৰ পোৱালিটো ঈশ্বৰৰ পুত্ৰৰ চিহ্নস্বৰূপ প্ৰভু যীশু খ্ৰীষ্ট আছিল। যীশুৱে আহি ঈশ্বৰলৈ বলি হ'ব লাগিছিল। পৃথিৱীৰ সকলো মানুহৰ কাৰণে তেওঁ জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালি ক্ৰুচকাঠত মৃত্যুবৰণ কৰি যীশুৱে আমাৰ পাপৰ বলি হ'ল। যীশুখ্ৰীষ্টক বিশ্বাস কৰক আৰু নিজৰ পাপ স্বীকাৰ কৰক। মন পাল্টন কৰক, পাপৰ পথৰ পৰা ঘূৰি আহক। ঈশ্বৰে আপোনাক ক্ষমা কৰিব। 12 নং ছবি এজন প্ৰতিজ্ঞাৰ পৰীক্ষাতা। বহুত বছৰৰ পূৰ্বে ঈশ্বৰে এজন পৰীক্ষাতা পঠাবলৈ প্ৰতিজ্ঞা কৰিছিল। বাওঁফালৰ ছবিত আপুনি এজন স্বৰ্গদূত দেখিবলৈ পাইছে। মৰিয়ম নামৰ কুমাৰী কন্যাৰ ওচৰলৈ
যিজনে স্বৰ্গৰ পৰা বাৰ্তা লৈ আহিছিল। মৰিয়মৰ বিয়া ঠিক হৈছিল যোচেফৰ সৈতে। স্বৰ্গদূতজনে তাইক কৈছিল, ঈশ্বৰৰ আত্মা তোমালৈ আহিব আৰু তুমি গৰ্ভৱতী হ'বা। তুমি তেওঁৰ নাম যীশু ৰাখিবা। তেওঁ ঈশ্বৰৰ পুত্ৰ হ'ব। আপুনি দেখিছে যে ঈশ্বৰৰ পুত্ৰক মুকলি ঠাইত ৰখা হৈছে। সোঁফালৰ ছবিখনত চাওক। স্বৰ্গদূতজনে যোচেফকো সপোনত দেখা দিছিল আৰু কৈছিল, যোচেফ, মৰিয়মক তোমাৰ পত্নী স্বৰূপে ল'বলৈ ভয় নকৰিবা। তাইৰ গৰ্ভৱতী হৈছে ঈশ্বৰৰ আত্মাৰ শক্তিত। তাই এজন পুত্ৰ জন্ম দিব আৰু সেই ল'ৰাজনৰ নাম যীশু থবা। তেওঁ তেওঁৰ লোকবিলাকক পাপৰ পৰা পৰিত্ৰাণ কৰিব। যোচেফে ঈশ্বৰৰ কথা মানি ল'লে। তেৰ নং ছবি, যীশুৰ জন্ম। যোচেফ আৰু মৰিয়মে বেথলেহেম চহৰলৈ যাবলগীয়া হৈছিল। যেতিয়া তেওঁলোকে তালৈ গৈ পালে, তাত তেওঁলোকৰ বাবে কোনো কোঠালি নাছিল। প্ৰতিটো ঘৰে মানুহৰে ভৰি পৰিছিল। সেয়েহে তেওঁলোকে গোহালিত থাকিবলগীয়া হৈছিল। তাতে মৰিয়মে যীশুক জন্ম দিছিল। সেই নিশা এজন স্বৰ্গদূতে কিছুমান মানুহক দেখা দিছিল, যিসকলে পথাৰত তেওঁলোকৰ মেৰবিলাক ৰখি আছিল। তেওঁ বেথলেহেম চহৰত ত্ৰাণকৰ্তা যীশুৰ জন্ম হোৱাৰ কথা তেওঁলোকক কৈছিল। তাৰ পিছত আকাশত অনেক স্বৰ্গদূত ওলাই গীত গাই ঈশ্বৰৰ প্ৰশংসা কৰিছিল। সেই মানুহবিলাকে ত্ৰাতা যীশুক চাবলৈ গৈছিল। 14 নং ছবি, শিক্ষক স্বৰূপে যীশু। বাওঁফালৰ ছবিখনত আমি দেখিছোঁ যেতিয়া যীশুৰ 12 বছৰ বয়স হৈছিল, তেওঁ ইছৰাইলৰ শিক্ষক আৰু নেতাসকলৰ সৈতে ঈশ্বৰৰ বিষয়ে আলোচনা কৰিছিল। তেওঁলোকৰ কথা শুনিছিল আৰু প্ৰশ্ন কৰিছিল। তেওঁৰ ঈশ্বৰৰ প্ৰতি থকা মহান জ্ঞানত তেওঁলোকে আচৰিত হৈছিল। সোঁফালৰ ছবিখনে দেখুৱাইছে যে যেতিয়া যীশু এজন সম্পূৰ্ণ মানুহৰ ৰূপত ডাঙৰ হ'ল, লোকবিলাকক শিক্ষা দিছিল। কিছুমান মানুহে তেওঁৰ শিক্ষা বিশ্বাস কৰিছিল আৰু তেওঁক মানিছিল। আন কিছুমানে বিশ্বাস নকৰি তেওঁৰ বিৰোধিতা কৰিছিল। আমি যেন সকলোৱে যীশুৰ অনুসৰণ কৰোঁ, তাকে ঈশ্বৰে বিচাৰে। 15 নং ছবি, যীশুৰ আশ্চৰ্য কৰ্ম। এই ছবিখনে দেখুৱাইছে যে আশ্চৰ্য কৰ্ম কৰিবলৈ যীশুৰ মহান শক্তি আছে। বাওঁফালে দেখুৱাইছে যীশুৱে এজন জন্মৰে পৰা অন্ধৰ চকু চুই দিওঁতে দৃষ্টি শক্তি পালে। মাজৰ ছবিখনত যীশুৱে এজন মৃত যুৱকক জীয়াই তুলিছিল। তাৰ মাক বাপেকে চাই আছিল। শেষত আমি দেখিছোঁ যে যীশুৱে পানীৰ ওপৰত খোজ কাঢ়িছে। তেওঁ নাৱত গৈ থকা তেওঁৰ শিষ্যবিলাকৰ ওচৰলৈ গৈছিল। তেওঁ ঈশ্বৰৰ পুত্ৰ হয় তাকে দেখুৱাবলৈ প্ৰভু যীশুৱে এনে আচৰিত কৰ্ম কৰিছিল। তেওঁৰ আত্মাৰ শক্তিৰ দ্বাৰা যীশুৱে আমাকো সহায় কৰিব পাৰে। 16 নং ছবি, যীশুৰ যাতনা। যীশুৱে অনেক আশ্চৰ্যজনক কাৰ্য কৰিছিল আৰু বহুতো লোকে তেওঁৰ অনুসৰণ কৰিছিল। যীশু দয়ালু আছিল, ৰোগীক আৰোগ্য কৰিছিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছিল। হেৰুৱা পাপী লোকসকলক উদ্ধাৰ কৰিবলৈ তেওঁ আহিছিল। যেতিয়া তেওঁলোকক পাপী বুলি কৈছিল, তেতিয়া দুষ্ট লোকবিলাকে যীশুক নিন্দা কৰিছিল। লোকসকলৰ নেতাসকলে যীশুক হিংসা কৰিছিল। যীশু যে ঈশ্বৰৰ পুত্ৰ তাক তেওঁলোকে বিশ্বাস নকৰিছিল। তেওঁলোকে তেওঁক বন্দী কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ দিছিল। তেওঁলোকে তেওঁৰ মূৰত কাঁইটৰ টুপি পিন্ধাইছিল। তেওঁৰ মুখত থু পেলাই ইটিকিং কৰিছিল। যীশুৱে কিন্তু কোনো বিৰোধ কৰা নাছিল, কিয়নো সেয়া যে তেওঁলৈ গঠিবই লাগে তাক তেওঁ জানিছিল। তেওঁ দুষ্ট মানুহবিলাকৰ হাতত মৰিবলৈ সমৰ্পিত হৈছিল। ঈশ্বৰৰ বলিদান স্বৰূপে মৰিবলৈ
যীশু আহিছিল। সকলো মানুহৰ পাপৰ দণ্ড নিজৰ ওপৰত ল'বলৈ আহিছিল। 17 নং ছবি, যীশু ক্ৰুচবিদ্ধ হ'ল। সৈন্যবিলাকে প্ৰভু যীশুক এডাল ক্ৰুচ কাঠত গজাল মাৰি ওলমাই দিলে। তেওঁলোকে ক্ৰুচডাল মাটিত ওপৰমুৱাকৈ পুতি দিলে আৰু যীশুক নমৰালৈকে তাত ওলমাই ৰাখিলে। দুজন অপৰাধীকো যীশুৰ সৈতে সেইদৰে হত্যা কৰিছিল, ক্ৰুচত দিছিল। সেই কালত অপৰাধীসকলক এনেদৰে নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল। কিন্তু যীশুৱে কেতিয়াও কোনো অপৰাধ কৰা নাছিল। সকলো মানুহৰ পাপৰ বেচ দিবলৈহে বলি হৈছিল। আমি সকলোৱে পাপ কৰিছোঁ আৰু আমাৰ পাপৰ কাৰণেই আমি মৰিব লাগে। আমি পাবলগীয়া পাপৰ দণ্ড যীশুৱে গ্ৰহণ কৰিলে। যদি আমি আমাৰ পাপ স্বীকাৰ কৰোঁ আৰু সঁচাকৈয়ে পাপৰ পথৰ পৰা ঘূৰি আহোঁ, তেনেহ'লে ঈশ্বৰে আমাক ক্ষমা কৰিব পাৰে। প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰক, আপুনি উদ্ধাৰ পাব। 17 নং ছবি, পুনৰুত্থান। যীশুৰ শত্ৰুবিলাকে ভাবিছিল যে তেওঁলোকে তেওঁক ধ্বংস কৰিলে, কিন্তু সেয়া নহয়। যীশুৰ মৃত্যুৰ পিছত তেওঁৰ বন্ধুসকলে তেওঁৰ মৃতদেহ মৈদামত থৈছিল আৰু তেওঁলোকে এচটা ডাঙৰ শিলেৰে মৈদামৰ মুখ বন্ধ কৰিছিল। দুদিনৰ শেষত তৃতীয় দিনা যীশুৱে মৃত্যুৰ পৰা জীৱিত হৈ উঠিছিল। যেতিয়া মহিলা কেইজনীমানে মৈদামলৈ আহিছিল, তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা গুচাই থোৱা দেখিছিল। দুজন স্বৰ্গদূতে তাত তেওঁলোকক যীশু জি উঠিল বুলি কৈছিল। তেওঁ ইয়াত নাই, তেওঁ উঠিলে। যেতিয়া যীশু মৃত্যুৰ পৰা উঠিছিল, তেওঁ যে ঈশ্বৰ হয় তাক প্ৰমাণ কৰিছিল। যীশু এতিয়াও জীয়াই আছে আৰু আজিও শয়তান আৰু মৃত্যুতকৈ বলৱান হৈ আছে। 19 নং ছবি, থোমাই বিশ্বাস কৰা। যীশুৱে মৃত্যুৰ পৰা পুনৰুত্থান হোৱাৰ পাছত তেওঁৰ বহুতো শিষ্যই তেওঁক দেখা পাইছিল আৰু তেওঁৰে সৈতে কথা পাতিছিল আৰু খাইছিল। থোমাও এজন যীশুৰ শিষ্য আছিল। যীশুৱে পুনৰাই জীয়াই উঠা কথাটো তেওঁ বিশ্বাস কৰিব পৰা নাছিল। তেওঁ কৈছিল, যেতিয়ালৈকে তেওঁ গজাল বিন্ধা হাতত চুই নাচাওঁ, মই বিশ্বাস নকৰোঁ। ছবিত আমি দেখিছোঁ যে যীশুৱে আহি থোমাক তেওঁৰ গজাল বিন্ধা হাত দেখুৱাইছিল। থোমাৰ সন্দেহ দূৰ হৈছিল। তেওঁ যীশুৰ আগত পৰি কৈছিল, মোৰ প্ৰভু, মোৰ ঈশ্বৰ। যীশুৱে কৈছিল, ধন্য সেইজন যিজনে মোক নেদেখাকৈয়ে বিশ্বাস কৰিলে। 20 নং ছবি, স্বৰ্গীয় আৰোহণ। যীশুৱে পুনৰুত্থানৰ পিছত 40 দিনলৈ অনেক সময়ত শিষ্যসকলৰ সৈতে দেখা দিছিল আৰু বহুতো মানুহে তেওঁক জীৱিত দেখিছিল। তেতিয়া যীশুৰ পিতৃৰ ওচৰলৈ স্বৰ্গলৈ ঘূৰি যোৱাৰ সময় হৈছিল। তেওঁ কৰিবলৈ অহা কাম সমাপ্ত কৰিছিল। যীশুৱে তেওঁৰ শিষ্যসকলক কৈছিল, এই শুভবাৰ্তা সকলোকে সকলো ঠাইতে ঘোষণা কৰিবলৈ। তেওঁৰ শিষ্যসকলে যীশুই পৃথিৱীৰ পৰা স্বৰ্গলৈ উঠি যোৱা চাই আছিল। বগা বস্ত্ৰ পৰিধান কৰা দুজন স্বৰ্গদূত দেখা দিছিল আৰু শিষ্যসকলক কৈছিল যে এদিন যীশুৱে যেনেকৈ স্বৰ্গলৈ উঠি গ'ল, তেনেকৈ আকৌ ঘূৰি আহিব। সেই সময় নহালৈকে যীশু স্বৰ্গত আছে। তেওঁক বিশ্বাস কৰা আৰু তেওঁৰ অনুগামীসকলৰ কাৰণে যীশুৱে স্বৰ্গত ঠাই যুগুত কৰি আছে। এতিয়া আপুনি কি কয়? আপুনি যীশুক বিশ্বাস কৰি তেওঁৰ অনুগামী হ'বনে? আপুনিও তেওঁক লগ পাবলৈ সাজু হৈছেনে? 21 নং ছবি, শূন্য ক্ৰুচ। যীশুৱে কিয় ক্ৰুচত মৰিছিল? পাপীসকলক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ যীশুৱে মৰিছিল। যীশুৱে কেতিয়াও পাপ কৰা নাছিল,
কিন্তু আমাক ঈশ্বৰৰ পৰা পৃথক কৰা যি পাপ তাক দূৰ কৰিবলৈহে মৰিছিল। সেই ক্ৰুছে আমাক সোঁৱৰাই দিয়ে যে যীশু দাগ নথকা ঈশ্বৰৰ মেৰ আছিল। তেওঁ আমাৰ কাৰণে বলি হৈছিল। যেতিয়া আমি যীশুক বিশ্বাস কৰোঁ আৰু মন পালতাই আহোঁ, ঈশ্বৰে আমাৰ পাপবোৰ ক্ষমা কৰে। যীশুৱে আমাক ঈশ্বৰৰ সন্তান কৰে। তলত দিয়া ছবিয়ে তাক বুজি পোৱাত আপোনাক সহায় কৰিব যে এজন বিশ্বাসী হোৱা মানে কি বুজাইছে। 22 নং ছবি, দুটা ৰাস্তা আছে। যীশুৱে শিকাইছিল যে দুটা ৰাস্তা আছে। প্ৰত্যেকজন মানুহেই পাপৰ বহল ৰাস্তাৰেহে চলিছে, যিয়ে বিনাশলৈ পৰিচালনা কৰে। আমি সকলোৱে আদমৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা পাপতে আছো। যীশুৱে কৈছিল যে আমি ঠেক বাটেৰে সোমাব লাগে, যি বাটে ঈশ্বৰৰ স্বৰ্গলৈ পৰিচালনা কৰে। যদি এজন ব্যক্তিয়ে এই জীৱনত যীশুক বিশ্বাস কৰে আৰু তেওঁৰ অনুগামী হয়, তেওঁ অনন্ত জীৱন পায়। তেওঁ বহল ৰাস্তা এৰি ঠেক পথেৰে চলে, যি পথে স্বৰ্গলৈ পৰিচালনা কৰে। ঠেক পথেৰে চলা সকলৰ কাৰণে আৰু পাপৰ দণ্ডজ্ঞা নাই। হুজুক, যদি আপুনি যীশুৰ অনুগামী হ'ব খোজে, তেন্তে এনেদৰে ঈশ্বৰৰ সৈতে কথা পাতিব পাৰে। হে ঈশ্বৰ, মই স্বীকাৰ কৰিছোঁ যে মই এজন পাপী হওঁ। মই বিশ্বাস কৰিছোঁ যে যীশুৱে মোৰ পাপৰ বেজ দিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে। মোক ক্ষমা কৰা আৰু শুদ্ধ সূচী কৰা আৰু মোক তোমাৰ পৰিয়ালৰ এজন সদস্য কৰি লোৱা। মই যীশুৰ পথৰ অনুগামী হ'ব বিচাৰোঁ আৰু মৃত্যুৰ পিছত মই তোমাৰ সৈতে স্বৰ্গত জীয়াই থাকিব বিচাৰোঁ। হে ঈশ্বৰ, ধন্যবাদ। তেইছ নং ছবি, ঈশ্বৰৰ সন্তানবোৰ। এই ছবিখনত আপুনি দেখিছে যে লোকবিলাকক আহ্বান কৰি আছে। সকলো জাতি উপজাতিৰ আৰু সকলো ভাষা-ভাষীৰ লোককে আমন্ত্ৰণ কৰিছে। তেওঁলোকে তেওঁক বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হ'ল। তেওঁলোক এতিয়া ঠেক পথত চলিছে, যি পথে স্বৰ্গলৈ পৰিচালনা কৰে। ঈশ্বৰৰ সন্তানবিলাক এটা পৰিয়ালৰ দৰে হয়। তেওঁলোক সকলোৱে প্ৰভু যীশুত একতাবদ্ধ হয়। 24 নং ছবি, নতুন জন্ম। নিকোদিম নামৰ এজন ধৰ্মীয় শিক্ষকে ৰাতি যীশুৰ ওচৰলৈ ঈশ্বৰৰ বিষয়ে অধিক জানিবলৈ আহিছিল। যীশুৱে তেওঁক কৈছিল যে ঈশ্বৰৰ পৰিয়ালত হ'বলৈ বিচৰা প্ৰত্যেকজনে নতুন জীৱন পোৱাৰ আৱশ্যক। এয়া নতুনকৈ জন্ম পোৱাৰ দৰে হয়। ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক নতুন জীৱন দিয়ে। যেতিয়া আমি যীশুক বিশ্বাস কৰোঁ আৰু তেওঁৰ অনুগামী হওঁ, আমি নতুন ঈশ্বৰীয় মানুহ হওঁ। 25 নং ছবি, পবিত্ৰ আত্মা আহে। এই লোকসকল যীশুৰ শিষ্য হয়। যীশুৱে স্বৰ্গলৈ ঘূৰি যোৱাৰ আগেয়ে তেওঁলোকক পবিত্ৰ আত্মাৰ বৰদান দিবলৈ প্ৰতিজ্ঞা কৰিছিল। যীশু স্বৰ্গলৈ ঘূৰি যোৱাৰ পিছত তেওঁৰ শিষ্যসকলেও একগোট হৈ আছিল। তেতিয়া হঠাতে যীশুৱে প্ৰতিজ্ঞা কৰাৰ দৰে পবিত্ৰ আত্মা তেওঁলোকৰ ওপৰলৈ আহিছিল। শিষ্যসকলে পৰভাষাত কথা ক'বলৈ শক্তি পাইছিল আৰু ঈশ্বৰে কৰা আচৰিত কামবোৰৰ কথা আন সকলোকে ক'বলৈ শক্তি পাইছিল। ঈশ্বৰৰ আত্মা সকলো সত্য বিশ্বাসীৰ সৈতে বাস কৰে আৰু যীশুক প্ৰেম কৰিবলৈ তেওঁলোকক শক্তি দিয়ে। 26 নং ছবি, পোহৰত খোজ কাঢ়া। যীশুক বিশ্বাস কৰাৰ পূৰ্বে এজন মানুহে আন্ধাৰত চলি থকাৰ দৰে চলি থাকে। তেওঁ উজুতি খায় আৰু সঘনাই পাপত পৰে, কাৰণ তেওঁ পোহৰৰ পৰিচালনাত নাই। যেতিয়া আমি প্ৰভু যীশুত ভৰসা কৰোঁ, তেতিয়া আমি দিনৰ পোহৰত পোনপটীয়াকৈ চলোঁ। যীশুৱে কৈছিল, মই জগতৰ পোহৰ। যদি কোনো মানুহ মোৰ অনুগামী হয়, তেওঁ কেতিয়াও এন্ধাৰত নচলিব। তেওঁৰ পথত জীৱন যাপন কৰিবলৈ বিশ্বাসীসকলক শিকাবলৈ ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাৰ বৰদান দিছে। 27 নং ছবি, এজন নতুন ব্যক্তি। এজন বিশ্বাসীয়ে
যীশুখ্ৰীষ্টত এজন নতুন ব্যক্তি আৰু ঈশ্বৰৰ বাক্য পালনকাৰী হয়। ঈশ্বৰে তেওঁৰ পাপ ক্ষমা কৰাৰ কাৰণে এজন বিশ্বাসীয়ে ব্যভিচাৰ নকৰে, কাজিয়া নকৰে, চুৰ নকৰে, দেৱপূজা নকৰে আৰু মূৰ্তি পূজা নকৰে। পবিত্ৰ আত্মাই এজন বিশ্বাসীক দুষ্ট পথত চলাৰ পৰা ঘূৰি ভাল কাম কৰিবলৈ শক্তি দিয়ে। আঠাইছ নং ছবি খ্ৰীষ্টীয় পৰিয়াল। এই পৰিয়াললৈ চাওক, যিসকলে ঈশ্বৰৰ পথত চলিছে। মানুহজনে তেওঁৰ পত্নীক প্ৰেম কৰে আৰু পত্নীও তেওঁৰ স্বামীক সন্মান কৰে। ইয়াকে ঈশ্বৰৰ বাক্যত ঈশ্বৰে আদেশ দিছে। তেওঁলোকে ইজনে সিজনক সহায় কৰে, শিক্ষা দিয়ে, তেওঁলোকৰ ল'ৰা ছোৱালীক ঈশ্বৰক প্ৰেম কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ শিকায়। খ্ৰীষ্টীয় পৰিয়ালে একেলগে প্ৰাৰ্থনা কৰিব লাগে আৰু ঈশ্বৰৰ কাম কৰিব লাগে। 29 নং ছবি তোমাৰ শত্ৰুকো প্ৰেম কৰা। যীশুৱে তেওঁৰ অনুগামীসকলক অৰ্থাৎ শিষ্যসকলক সকলোকে প্ৰেম কৰিবলৈ এনেকি তেওঁলোকৰ শত্ৰুকো প্ৰেম কৰিবলৈ শিকাইছিল। আমি আৱশ্যকতাত থকা প্ৰত্যেককে এনেকি আন জাতিৰ মানুহকো সহায় কৰিব লাগে। যীশুৱে আন এখন চহৰলৈ যাত্ৰা কৰাৰ এজন মানুহৰ বিষয়ে এটা গল্প কৈছিল। ডকাইতে বাটত তেওঁক আক্ৰমণ কৰিছিল আৰু মাৰি আধামৰা কৰি বাটৰ কাষত পেলাই থৈ গৈছিল। এজন অন্য জাতিৰ মানুহে সেই বেয়াকৈ আঘাতিত হোৱা যাত্ৰীজনক লগ পাইছিল। তেওঁ সেই মানুহজনৰ শুশ্ৰূষা কৰিছিল, কিয়নো তেওঁক তাৰ আৱশ্যক আছিল। তেওঁ তাৰ কাৰণে কোনো মূল্য বা বেচ বিচৰা নাছিল। যীশুৱে কৈছিল যে আমি সকলোৱেও এইদৰে ভাল কাম কৰিব লাগে। 30 নং ছবি যীশু সৰ্বশক্তিমান হয়। এই মানুহবিলাকে মূৰ্তিবোৰ জ্বলাই দিছে আৰু তন্ত্ৰমন্ত্ৰৰ সামগ্ৰীবোৰ জ্বলাই দিছে। তেওঁ যীশুত অনুগামী হোৱাৰ পূৰ্বে এইবোৰ বিশ্বাস কৰিছিল। কিন্তু খ্ৰীষ্ট বিশ্বাসীসকলে নিশ্চয় শয়তান আৰু দুষ্ট আত্মাবোৰৰ প্ৰত্যেকটো বিষয়ৰ পৰা মুক্ত হ'ব লাগিব। শয়তান, দুষ্ট আত্মা, মূৰ্তি আৰু তন্ত্ৰমন্ত্ৰ আদিতকৈ প্ৰভু যীশু অধিক শক্তিমান হয়। আমি বিশ্বাসীসকলে শয়তানক ভয় কৰাৰ প্ৰয়োজন নাই। আমি কেৱল আমাক সহায় কৰিবলৈ আৰু সুৰক্ষা দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। 31 নং ছবি দুষ্ট আত্মাবোৰক খেদোৱা। এই ছবিখনত আমি দুষ্ট আত্মাই ধৰা এজন মানুহক দেখিবলৈ পাওঁ। মানুহজনক ৰছী আৰু শিকলিৰেও বান্ধি ৰাখিব নোৱাৰিছিল, কিয়নো দুষ্ট আত্মাবিলাকে তেওঁৰ ভিতৰত বলৱান হৈ আছিল। যীশুৱে সেই মানুহজনৰ পৰা দুষ্ট আত্মাবোৰক বাহিৰত ওলাই আহিবলৈ আদেশ দিছিল আৰু সিহঁতি ওলাই আহিছিল। এই মানুহজন সুস্থ হৈছিল আৰু যীশুৱে তেওঁলৈ কি কৰিলে তাক বন্ধুসকলৰ আগত কৈছিলগৈ। দুষ্ট আত্মাবিলাকতকৈ যীশুৰ অধিক শক্তি আছে। শয়তান আৰু দুষ্ট আত্মাবিলাক সকলোৱে যীশুৰ আদেশ পালন কৰিব লাগে। সুযোগ: যদি আপুনি দুষ্ট আত্মাবিলাকৰ দ্বাৰা কষ্ট পাই আছে, তেনেহ'লে আন বিশ্বাসীসকলক আপোনাৰ সৈতে প্ৰাৰ্থনা কৰিবলৈ কওক। সৰ্বশক্তিমান প্ৰভু যীশুক সেইবোৰ দূৰ কৰি দিবলৈ প্ৰাৰ্থনা কৰক। যদি আমি যীশুক প্ৰেম কৰোঁ আৰু আজ্ঞা পালন কৰোঁ, তেওঁ আমাৰ ভিতৰত বাস কৰে। তেওঁৰ শক্তিয়ে আমাক সুৰক্ষিত কৰে আৰু শয়তানে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে। 32 নং ছবি পৰীক্ষা। এই ছবিখনত এজন মানুহে যীশুৰ পাছত নচলিবলৈ পৰীক্ষিত হোৱা দেখুৱাইছে। শয়তানে আমাক ঈশ্বৰক পাহৰাবলৈ আৰু সদায় টকা পইচা, কাপোৰ, বিড়ি, চিগাৰেট, অবৈধ কাম আৰু মদপি আদিৰ পাছত চলাবলৈ বিচাৰে। শয়তানে কয় যে এইবিলাক বস্তুহে আমাক সুখী কৰিব, কিন্তু সি এজন মিছলীয়া, আমাক ঠগাই বিনষ্ট কৰিবলৈ বিচাৰে। বিশ্বাসীয়ে পৰীক্ষাক প্ৰতিৰোধ কৰিব পাৰে
যেতিয়া তেওঁ যীশুলৈ চায় আৰু তেওঁৰ অনুগামী হয়। ছবি যদি আমি পাপ কৰোঁ। যীশুৱে এই গল্পটো কৈছিল। এজন যুৱকে ঘৰ এৰি বহু দূৰলৈ গুচি গৈছিল আৰু অনেক বেয়া কাম কৰিছিল। তেওঁ ব্যভিচাৰ কৰিছিল, দেউতাকে দিয়া সকলো ধন অসৎ উপায়েৰে অপব্যয় কৰিছিল আৰু বৰকৈ পাপ কৰিছিল। তাৰ সকলো ধন শেষ হোৱাৰ পাছত তাৰ বৰ আকাল হৈছিল আৰু তেওঁ একেবাৰে দুখীয়া আৰু ভোকাতুৰ হৈছিল। তেওঁ বৰ দুখিত হৈ তেওঁৰ পাপৰ পৰা ঘূৰি দেউতাকৰ ওচৰত ক্ষমা খুজিবলৈ ঘৰলৈ ঘূৰি গৈছিল। তেওঁৰ দেউতাকে তেওঁক বৰকৈ প্ৰেম কৰিছিল আৰু তেওঁ যুৱকজনক পুনৰাই গ্ৰহণ কৰিছিল। আমি নিশ্চয় আমাৰ পাপৰ কাৰণে সঁচাকৈ দুখিত হ'ব লাগে আৰু পাপৰ পৰা ঘূৰিব লাগে, কিয়নো ঈশ্বৰে আমাক বৰকৈ প্ৰেম কৰে। তেওঁ আমাক ক্ষমা কৰিব পাৰে আৰু আমাক পুনৰাই গ্ৰহণ কৰে। ছবি বেমাৰ আজাৰ। এই পুৰুষ আৰু মহিলাক দুখিত দেখা গৈছে, কিয়নো তেওঁলোকৰ সম্বন্ধীয়জন বৰ টান বেমাৰত পৰিছে। যদি তেওঁলোক বেমাৰত পৰে তেনেহ'লে ঈশ্বৰৰ লোকে কি কৰিব পাৰে? তেওঁলোকে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰে আৰু বিশ্বাস কৰে যে তেওঁৱে সুস্থ কৰিব পাৰে। যদি তেওঁ ইচ্ছা কৰে, ঈশ্বৰে বেমাৰত পৰা মানুহজনক সুস্থ কৰিব পাৰে বা তেওঁক সঠিক ঔষধ পাবলৈ সহায় কৰে। ঈশ্বৰে আমাক প্ৰেম কৰে আৰু তেওঁৰ সন্তানসকললৈ গতা সকলোকে তেওঁ শাসন কৰে। ঈশ্বৰে বিশ্বাসীক শয়তানৰ পৰা ৰক্ষা কৰে। সেয়েহে আমি তাক একেবাৰে ভয় কৰিব নালাগে। যীশু আমাৰ সৈতে আছে। তেওঁ আমাৰ দুখৰ সময়ত শান্তি দান কৰে। ছবি মৃত্যু। আমি সকলোৱে জানো যে এদিন আমি সকলোৱে মৰিম, কিন্তু তাৰ পিছত আমালৈ কি হ'ব? বাইবেলে কৈছে যে যেতিয়া এজন বিশ্বাসীয়ে মৰে, তেওঁৰ আত্মা প্ৰভু যীশুৰ সৈতে থাকিবলৈ যায়। বন্ধুসকল, দুখত পৰাভূত নহ'ব। আমি মৃত্যুক ভয় কৰিব নালাগে, কিয়নো আমি জানো যে ঈশ্বৰে আমাক প্ৰেম কৰিলে আৰু আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে। অবিশ্বাসীবিলাকৰ মৃত্যুৰ পিছত ঈশ্বৰে সৈতে থকা জীৱনৰ কোনো আশা নাই। তেওঁলোক দণ্ডজ্ঞৰ স্থানলৈ যায়। যেতিয়া আপুনি মৰিব, আপুনি কলৈ যাব? ছবি খ্ৰীষ্টৰ শৰীৰ। আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগৰ নিজৰ নিজৰ কাম আছে। চকুৱে চাবলৈ, কাণেৰে শুনিবলৈ, মুখেৰে কথা ক'বলৈ আৰু খাবলৈ। শৰীৰৰ সকলোবোৰ অংগ প্ৰত্যংগই একেলগে কাম কৰে। যদি এটা অংগ অসুস্থ হয় বা আঘাত পায়, গোটেই শৰীৰটোৱে কষ্ট পায়। ঈশ্বৰে কৈছে, বিশ্বাসীসকল এটা শৰীৰৰ অংগ প্ৰত্যংগ, যাক মণ্ডলী বুলি কোৱা হয়। সেই শৰীৰৰ মূৰ হৈছে যীশু। প্ৰত্যেক বিশ্বাসীৰ কাৰণে ঈশ্বৰৰ কাম আছে। উদাহৰণস্বৰূপে প্ৰচাৰ কৰা, গীত গোৱা, শিক্ষা দিয়া, খেতি কৰা বা ৰন্ধা-বঢ়া কৰা। প্ৰত্যেকে নিশ্চয় প্ৰভু যীশুৰ গৌৰৱৰ অৰ্থে কাম কৰিব লাগিব, গোটেই শৰীৰটোক বলৱন্ত কৰিবলৈ। সকলো বিশ্বাসীয়ে ইজনে সিজনক প্ৰেম কৰি একেলগে কাম কৰিব লাগিব, নহ'লে খ্ৰীষ্টৰ শৰীৰে কষ্ট পাব। ছবি উপাসনাৰ কাৰণে গোট খোৱা। ঈশ্বৰৰ উপাসনা কৰিবলৈ সকলো বিশ্বাসীয়ে সদায় গোট খাব লাগে। আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকিব লাগিব, গীত গাবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ। আমি ঈশ্বৰৰ কামৰ কাৰণে দান দিব লাগিব। ঈশ্বৰে আমাক যীশুৰ মৃত্যু সোঁৱৰণ কৰিবলৈ কৈছে। ইয়াত আমি বিশ্বাসীসকলক দেখিছোঁ, একেলগে পিঠা খাইছে আৰু পান কৰিছে। পিঠাই আমাক যীশুৰ শৰীৰৰ বিষয়ে সোঁৱৰাই দিয়ে,
যাক ক্ৰুচৰ ওপৰত আমাৰ কাৰণে ভঙা হৈছিল। পানপাত্ৰই আমাক সোঁৱৰাই দিয়ে তেওঁৰ তেজক, যি আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ বোৱা হৈছিল। আঠত্ৰিশ নং ছবি। যীশু ঘূৰি আহিব। এদিন হঠাতে প্ৰভু যীশু স্বৰ্গৰ পৰা ঘূৰি আহিব। ঠিক তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে সকলো সঁচা বিশ্বাসীক ল'বলৈ তেওঁ আহিব। যিসকল ঈশ্বৰৰ লোক মৰিছে তেওঁলোক সকলোকে যীশুৱে জীয়াই তুলিব। তেওঁলোকৰ মৈদামবোৰ খালী হ'ব আৰু যিসকল ঈশ্বৰৰ লোক জীয়াই থাকিব তেওঁলোক তেওঁলোকৰ সৈতে আকাশলৈ তুলি নিয়া হ'ব। আমি সকলোৱে প্ৰভু যীশুক শূন্যত লগ পাম আৰু সদায় কাললৈকে তেওঁৰ সৈতে থাকিমগৈ। অবিশ্বাসীবিলাকক ঈশ্বৰৰ দণ্ডজ্ঞাৰ সন্মুখীন হ'বলৈ এৰি থৈ যোৱা হ'ব। আমি নেজানো যে যীশু কেতিয়া ঘূৰি আহিব, কিন্তু আমি সাজু হৈ থাকিব লাগিব। যদি যীশু আজিয়ে ঘূৰি আহে, তেওঁক লগ ধৰিবলৈ আপুনি সাজু আছেনে? 39 নং ছবি। ফল উৎপন্ন কৰা। এই ছবিখনত ফল ধৰা গছ এডাল দেখিবলৈ পোৱা গৈছে। ইয়াৰ দ্বাৰা বুজোৱা হয় যে এজন বিশ্বাসীয়ে আত্মিক ফল উৎপন্ন কৰিব লাগে। যীশুৱে কৈছিল, মই দ্ৰাক্ষলতা, তোমালোক ঢাল। যিজন মোত থাকে আৰু যিজনত মই থাকোঁ, সেইজন বহু ফলৱান হয়। ঈশ্বৰৰ পবিত্ৰ আত্মা আমাৰ ভিতৰত থাকি প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য, দয়া, মংগলভাৱ, বিশ্বাসযোগ্যতা, নম্ৰতা আৰু ইন্দ্ৰিয় দমন আদি ফল আমাৰ জীৱনত উৎপন্ন কৰে। যদি গছৰ ডালত ফল নধৰে, তেনেহ'লে সেইবোৰক কাটি পেলোৱা হয়, সেইবোৰ মৰি যায় আৰু জুইত পোৰা যায়। যীশুৰ অনুগামী সকলোৱে অধিক ফলৱান হ'ব লাগে আৰু এয়া স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰে। 40 নং ছবি। সাক্ষ্য দান কৰা। যীশুৱে সকলো বিশ্বাসীকে যাবলৈ আৰু এই আচৰিত সুবাৰ্তা সকলোকে শুনাবলৈ আদেশ দিছে, যাতে তেওঁলোকেও পাপ আৰু নৰকৰ পৰা উদ্ধাৰ পাব পাৰে। এই ছবিখনত এজন বিশ্বাসীয়ে যীশুৰ আজ্ঞা পালন কৰি আনৰ আগত সুবাৰ্তা কোৱা দেখা গৈছে। খ্ৰীষ্টৰ সাক্ষী দিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক সহায় কৰে। এই ছবিবোৰৰ পুস্তকখনৰ পৰা আপুনি কি শিকিলে তাক আনৰ আগত ব্যাখ্যা কৰিব পাৰে।